চেপন সোণপুৰা পথৰ দিচাং নদীৰ ওপৰত থকা নঙলামৰা দলঙৰ দুৰৱস্থা দীৰ্ঘদিন ধৰি বন্ধ চাৰিচকীয়া বাহনৰ যাতায়াত ভুক্তভোগী ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ শিৱসাগৰ জিলাৰ নঙলামৰাৰ দিচাং দলঙত ৰাইজৰ প্ৰতিবাদ চাৰিটাকৈ সমষ্টিৰ যোগাযোগৰ একমাত্ৰ দলংখন আজি অৱহেলিত কাণসাৰ নাই ৰাজ্যৰ ব্যাগম লোক নিৰ্মাণ বিভাগ তথা জনপ্ৰতিনিধিৰ 2022 বৰ্ষৰ 16 জানুৱাৰীত শিৱসাগৰৰ চেপন সোণপুৰা সংযোগী পথৰ দিচাং দলংখনৰ এটা অংশ খহি পৰাৰ পিছৰে পৰা গধুৰ যান-বাহনৰ চলাচল বন্ধ হৈ আছিল তাৰ পিছত লঘু যান-বাহন চলাচল অব্যাহত আছিল যদিও 2025 চনৰ 13 আগষ্টৰ পৰা দলংখনৰ সোণপুৰা পথৰ ফালৰ এটা অংশ খহি যোৱাৰ ফলত দুচকীয়া বাহনৰ বাদে সকলো ধৰণৰ যান-বাহন চলাচল এতিয়া বন্ধ হৈ পৰিছে এই দিচাং দলঙৰ বিকল্প হিচাপে প্ৰায় 11 কোটি টকাৰ আবণ্টিত ধনেৰে 2022-23 বৰ্ষত নতুন দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল 2025 চনৰ 16 জুনৰ ভিতৰত কাম সমাপ্ত কৰাৰ নিৰ্দেশ থাকিলেও এতিয়ালৈকে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল বৰ্তমান দিচাং নদীৰ পাৰ খহি যোৱাৰ ফলত এই গুৰুত্বপূৰ্ণ পথটো সম্পূৰ্ণৰূপে যাতায়াতৰ অনুপযোগী হৈ পৰিছে লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা মেৰামতিৰ ব্যৱস্থা হ'ব বুলি জনোৱা হৈছিল যদিও এই পৰ্যন্ত কোনো ধৰণৰ কাৰ্য পৰিলক্ষিত হৈ নুঠিল ইয়াৰ ফলত সাধাৰণ ৰাইজে বিকল্প পথৰ ব্যৱহাৰ কৰি বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বিশেষকৈ দৈনন্দিন বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চিকিৎসাজনিত ক্ষেত্ৰত এই চেপন সোণপুৰা পথেৰে অহা যোৱা কৰা ৰোগীসকল বৰ্তমান জনতাই এই অসুবিধাৰ মাজত এতিয়া দিন পাৰ কৰিবলগীয়া হৈছে সেই উদ্দেশ্যেৰে বিকল্প ব্যৱস্থাৰ দাবীৰে যোৱা 8 ছেপ্টেম্বৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে স্থানীয় ভুক্তভোগী ৰাইজে স্থানীয় ৰাইজ তথা ভুক্তভোগী ৰাইজৰ দাবী দলংখন নিৰ্মাণ কাৰ্য ত্বৰান্বিত কৰা নিৰ্মাণ শেষ নোহোৱালৈকে এখন বেইলি ব্ৰিজৰ ব্যৱস্থা কৰা অথবা অন্যভাৱে যাতায়াতৰ ব্যৱস্থা কৰা জনসাধাৰণৰ সমস্যাৰ প্ৰতিও যেন বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব দিয়ে মঙলবাৰে প্ৰবল বৰষুণত তিতি প্ৰায় শতাধিক পুৰুষ মহিলা বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে নাজিৰা ৰাজচক্ৰৰ সোণপুৰা তিনিআলিত সমবেত হৈ শিৱসাগৰ চেপন সোণপুৰা পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰযুক্তিবিদ্যাৰ সময়ত এই অসম চৰকাৰ লোক নিৰ্মাণ বিভাগে এমাহ ধৰি যি মাটি খহনীয়া হৈছিল সেই তাত কেৱল মাত্ৰ তেওঁলোকৰ আপুৰুগীয়া সম্পদ ত্ৰিপালখন ঢাকি থৈ আহি আমাৰ জনসাধাৰণক যেনেকৈ তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিলে আমি ধিক্কাৰ জনাইছো আৰু তেখেতসকলক আমি ধিতাই পুখুৰীয়া বকতাবাসী ৰাইজে গৰিহণা প্ৰদান কৰে নহয় আমি তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছো কাৰণ চাওক এখন মাত্ৰ ত্ৰিপালে মাটি য'ত গৰা খহনীয়া হৈ গ'ল এখন মাত্ৰ ত্ৰিপালে ঢাকি থোৱাটো কি যুক্তি আচলতে আৰু তেওঁলোকৰ যিসকল ইঞ্জিনিয়াৰ আছে তেওঁলোকে কি দক্ষতা আৰু কি যোগ্যতাৰ ভিত্তিত তেওঁলোকে কেৱল মাত্ৰ ত্ৰিপালখন দি থৈ আহিলে এজন মানুহে কৈছিল তেওঁলোকৰ এজন ইঞ্জিনিয়াৰ কৈছিল কেৱল মাত্ৰ দল সংগঠনে প্ৰতিবাদ কৰিছিল আজি চাওক আজি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে নিস্বাৰ্থভাৱে কিয় তেওঁলোকে আছে এই ৰাইজৰ দুখ বুজি পোৱা নাই কিয় আৰু ইতিমধ্যে চাওক বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে আমি তেওঁলোকক দাবী জনাইছো যে অতি শীঘ্ৰে এই নিৰ্মাণ কাৰ্য তেওঁলোকে আৰম্ভ কৰক অন্যথা কিন্তু ইয়াতকৈ জংকী আন্দোলন গঢ়ি তোলা হ'ব এতিয়া দুচকীয়া যান-বাহনৰ কাৰণে দলংখন যিহেতু খুলি থোৱা হৈছে ইয়াৰ পিছত কিন্তু আমি দুচকীয়া যান-বাহনৰ কিন্তু চলাচল বাধা দিম কাৰণ চাওক জনসাধাৰণৰ জীৱন নিৰাপত্তা দিয়াটো আমাৰ স্থানীয় যুৱক হিচাপে বা স্থানীয় ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল যাতে সুচাৰুৰূপে অহা যোৱা কৰিব পাৰে সুচলৰূপে যাতে খোজকাঢ়ি পাৰ হ'ব পাৰে তেনেকুৱা ব্যৱস্থা কৰি দিওঁ আৰু দুচকীয়া যান-বাহনৰ ক্ষেত্ৰত আমি নিষেধাজ্ঞা আৰোপ কৰিম যদিহে লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট নতুন সময়